চলিত আবেগৰ দুলনি বুকুৰ মৰমক বিচাৰি আচুৰৈ উঠিৰে জীৱনৰ বাটতে জোনাকী হৈ জিলিকে সপোন আহিব ঘূৰি বুকুৰ অস্ত আকাশৰ জোন অস্ত আকাশৰ জোন एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् महाकर्णाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् गजाननाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् श्रीवक्रतुण्ड महाकाय सूर्यकोटि समप्रभा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा এইটো দেচোন সেইফালে তই এটা কাম কৰচোন বৰতাক মাতা বুলি কৈ যা সদায় সাৱধানে চলিবলৈ কওঁনে কলৈ যাওঁ বৰতাক মাতিব শুন ৰুমত নক নকৰাকৈ নোসোমাবি পাপা আৰু দেউতাই ইম্পৰ্টেণ্ট মিটিং কৰি আছে যা হ'ব নক কৰিহে যাম কিমান কলৈ গ'ল তাক মাতাচোন পূজা আৰম্ভ হ'ব এতিয়া পূজা আৰম্ভ হ'লি নি ৰবা সদায় পিছহুকি নাথাকিবা ঘৰৰ অধিকাৰবোৰ সাব্যস্ত কৰাৰ চান্সটো নেৰিবা আকাশ নাই বুজিছা নহয় হ'ব চব ঠিকে আছে নহয় মা আহা আকৌ আপোনাৰ প্লান মতে আগবাঢ়িবৰ হ'ল আকাশ বিদেশৰ পৰা আহি ঘৰ পালেহি এতিয়া আমাৰ বহু উপেক্ষিত সময় সমাগত এইবাৰ সোণৰ হৰিণা জালত পৰিবই কেৱল আপুনি মন কৰিলেই হ'ল সোণৰ হৰিণা মানে লক্ষীক কেনেকৈ জালত পেলাম আকাশ 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 আপুনি লক্ষীক জালত পেলাবলৈ আকাশক ব্যৱহাৰ কৰিব লাগিব কিয় আগৰ প্লানটো পাহৰিলে হ'বলা মানে আকাশৰ বিয়া লক্ষীৰ জীয়ৰী আৰোহীৰ লগত পতাৰ কথাটো য়েছ মনত পৰিছে লক্ষীৰ একমাত্ৰ ছোৱালী মোৰ বোৱাৰী হ'ব মানে
লক্ষীৰ সকলো ঘৰ বাৰী মোৰ বোৱাৰীৰ হ'ব মানে মোৰ হ'ব ঠিকেই যোৱা 20 বছৰৰ অপেক্ষাৰ অন্ত পেলাবৰ হ'ল সেই ঘৰটোৰ মজিয়াত পুতি থোৱা অতি মূল্যৱান বস্তুটো পাবলৈ আমি ইমান বছৰে অধীৰ হৈ আছো গতিকে যিমান সোনকালে পাৰি আকাশৰ বিয়াখন পাতি পেলাব লাগে আকাশৰ বিয়াৰ লগে লগে মোৰো ভাগ্য উদয় হ'ব মোৰ নহয় আমাৰ আপুনি পাহৰি নাযাব সেই মূল্যৱান বস্তুটোৰ সমান ভাগ ময়ো পাম য়েছ আপুনিও পাব वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात् महाकर्णाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात् মা আকাশ ক'ত সি অহা নাই যে জানো কলৈ গ'ল ৰাতিপুৱাৰ পৰা ময়ো দেখাই নাই বাহিৰত থকা ল'ৰা পূজা পাতলত বিশ্বাস নাই চাগে সেইকাৰণে ওলাই গৈছে কি তাৰ জন্মদিনৰ কাৰণে আজি পূজা ভাগ পাতিছো সি নিজেই উপস্থিত নাই আহিব ৰ'বচোন আপুনি আহকচোন পূজালে আৰ্দনা তুমি সঁচাকে নাজানা সি ক'লৈ গৈছে মই জানো সি ক'লৈ গৈছে মই বেয়া পোৱা কামটো সি বাৰে বাৰে কিয় কৰে কিয় আকাশ বিষ্ণুম তত্ত্বম সিদ্ধিম রসযোগিতা ফাল্গুনমাসে কুম্ভরাগিরে ভাস্করে শুক্লপক্ষে সপ্তম দ্বিতীয় তস্মিন ভারতবর্ষকে বুড়িছে হেল্ল' বৰ্মা আকাশে পূজা শেষ কৰি নদীৰ পৰা আহিলে মই আপোনাক ফোন কৰিব দিম কথা পাতিব নালাগে তাক মুঠতে সোনকালে ঘৰলৈ আহিবলৈ দিয়া দেউতাকৰ খুব খং উঠিছে অঁ গম পাইছোঁ বৰ্মা সেইফালে বৰ্তা গৰম হৈ আছে আৰু এইফালে এই সময়ত পানীত নামি পূজা কৰি আছে বৰ্মা সি আহিছে আপুনি চিন্তা নকৰিব আমি এতিয়াই ঘৰ গৈ পাম আকাশ সোনকালে ঘৰলৈ গ'ল বৰ্মাই ফোন কৰিছিল বৰ্তা দেউতাই খং কৰিছে চাগে জ্বলি আছে হেনো বাৰু তই এটা কথা কচোন তই নিজৰ ঘৰৰ পূজা এৰি ইয়াত এইবোৰ কি কৰি আছ যি কৰিছোঁ নিজৰ মনৰ শান্তিৰ কাৰণে কৰিছোঁ নিজৰ কাৰণে নে আনৰ কাৰণে তই যদি চব জানো সুধিছ কিয় যি কৰিছোঁ মই মাৰ মনৰ শান্তিৰ কাৰণে কৰিছোঁ বল এতিয়া মা দেউতা ৰৈ আছে চাগে বল আস্থা
8 9 10 আৰু 11 অস্ত আকাশৰে জোন অস্ত আকাশৰে জোন দেউতা নিৰ্মালী যিবোৰ কথা মই ভাল নাপাওঁ যিবোৰ কৰিবলৈ মই মানা কৰিছো তই এতিয়াও সেইবোৰকে কৰি আছ ইমান বছৰৰ পিছত ঘৰলৈ উভতি আহিছো সেইটোক মই আজি একো নকওঁ কিন্তু আগলৈ যেনে এইবোৰ আৰু পুনৰাবৃত্তি নকৰ যাক মই অৰ্ধৰ পৰা বিসৰ্জন দিছো তাৰ স্বাৰ্থটো দূৰৰে কথা তাইৰ কথা মনলৈ অনাটো মই পচন্দ নকৰো আজি আমি গাঁৱলৈ যাম এইবাৰটো জন্মদিন তোৰ আইতাৰ লগত উদযাপন কৰিম যাক তই আটাইতকৈ বেছি ভাল পাওঁ গাঁৱলৈ মানে আস্থাকো লগ পাম আস্থা 7 8 9 10 আৰু 11 আকাশ আজি সম্পূৰ্ণ 11 বছৰ হ'ল তোমাক নেদেখা আৰু এই 11 বছৰে মই তোমাৰ জন্মদিনত তোমাৰ কাৰণে উপহাৰ সাজি ৰাখিছো কেৱল এটাই আশা কৰোঁ যেতিয়াই তোমাক লগ পাম মোৰ মৰমৰ উপহাৰবোৰ তোমাক দি দিম আৰু তুমি কথা দিছিলা নহয় তুমি উভতি আহিবা বুলি মই ৰৈ আছো তোমাৰ কাৰণে কেৱল তোমাৰ কাৰণে আকাশ আস্থা তুমি মোৰ পৰা কি লুকুৱাইছ মই জানো তই কি লুকুৱাইছ মা নাইতো মই ক'ত কি লুকুৱালো আজি অত বছৰে তই তাৰ বাবে বস্তু সাজিছ মা এইবোৰ বস্তু নহয় জানা এয়া মোৰ মৰমৰ সপোন লাভ হ'ব এইবোৰ কৰি আজি অত বছৰে সি জানো এবাৰো তোৰ খবৰ ল'লে সেইকাৰণে কৈছো পাহৰি যা এইবোৰ ভাবি একো লাভ নাই সি আৰু উভতি নাহে যেতিয়ালৈকে এই বদনামী পেহীয়ে আৰু তাইৰ পাপৰ ফল ছোৱালীজনী এইখন ঘৰত থাকে তেতিয়ালৈকে কোনো ভদ্ৰ মানুহে এইখন ঘৰৰ লগত সম্পৰ্ক নকৰে মা পেহীহঁতৰ কথা তেনেকে নকবা প্লিজ কম হাজাৰ বাৰ কম দেউতাৰে লক্ষীক ঘৰৰ ওচৰত ৰাখি একো ভাল কাম কৰা নাই বৰঞ্চ মোৰ চিন্তাহে বঢ়াইছে মা হ'ব দিয়া না আজি মোৰ জন্মদিন ন
অন্ততঃ আজিৰ দিনটোত অশান্তি নকৰিবা আৰু প্লিজ আৰহী আৰু পেহীক একো নকবা আজিৰ কাৰণে নকওঁ বাৰু এতিয়া বাহিৰলৈ গ'ল ভকতসকল আহিবৰ হৈছে অ' মা আৰহী আহিছেনে ক'ত আহিব আছে চাগে ক'ৰবাত নাচি বাগি তইহে তাইৰ কথা ভাব তাই দেখোন আজিৰ দিনটোতো আহৰি নাই তোৰ জন্মদিন বুলি মাকৰ দৰে নাক কাণ নেকাটিলেহে ৰক্ষা যিহে নৰ্তকী তাই অলপ আগতে মোক গুৱাহাটীৰ পৰা আকাশ দাই ফোন কৰিছিল কি আকাশে ফোন কৰিছে তাৰমানে আকাশ গুৱাহাটীলৈ আহিছে আৰু তাতকৈ ডাঙৰ কথা কি জানা কি ডাঙৰ কথা কষ্ট আকাশৰে জোন কষ্ট আকাশৰে জোন আৰোহী মা বাৰে বাৰে মানা কৰাৰ পিছতো তই মোৰ কথা কিয় নুশুন নহয় মানে মা মই চুপ এটাও শব্দ নকবি লাজ নালাগে এই সৰু ছোৱালীকেইজনীৰ লগত মুকলি ঠাইত নাচি থাকিবলৈ বল এতিয়া ঘৰলৈ বল ইমান বাৰ কৈছো মই এইবোৰ বন্ধ কৰ মানুহে কথা ক'বলৈ সুবিধা বিচাৰি থাকে তই সেই সুবিধাকণ কিয় দিয় কচোন নাচিছোহে বেয়া কামটো কৰা নাই মানুহে কথা কিয় শুনাব কি পেচা বল ঘৰলৈ বল অবুজ নহবি কথা কিয় শুনাই তই জান তই মোৰ দৰে এজনী বদনামী তিৰোতাৰ ছোৱালী যাৰ গিৰিয়েক কোন সমাজে নাজানে মা মানুহে তেনেকৈয়ে কয় তোৰ দেউতাই মোক পলাই নি বিয়া পাতিলে কিন্তু সমাজৰ স্বীকৃতি নিদিলে সি মোৰ জীৱন যৌৱনৰ লগত খেলি আঁতৰি গুচি গ'ল তাৰ কষ্ট আমি আজিও ভুগি আছো সেইকাৰণে কৈছো তই বুজ তই ভাল হ নহ'লে এই সমাজখনে তোক শান্তিত জীয়াই থাকিবলৈ নিদিব মা সমাজৰ ভয়ত মই মোৰ ভাল পোৱা কাম এৰি নিদিওঁ যিয়ে যি কয় ক'ব কি তই ইমান জেদি ময়ো চাম তই কেনেকৈ নাচিবলৈ যাও মা বল সোনকালে আহা মা আইতা কি হলো ইমানকে চিঞৰিছ কিয় ক'ৰবাত কিবা অঘটন অঘটন নহয় মা ভাল খবৰ আছে ভাল খবৰ আৰে কি ভাল খবৰ নকওঁ কিয় কি হৈছে কিয় চিঞৰিছ তই আইতা তুমি জানানে নাই অলপ আগতে মোক গুৱাহাটীৰ পৰা আকাশ দাই ফোন কৰিছিল কি আকাশে ফোন কৰিছে তাৰমানে আকাশ গুৱাহাটীলৈ আহিছে আৰু তাতকৈ ডাঙৰ কথা কি জানা কি ডাঙৰ কথা তোমালোকে কিবা কথাটো মোক ক'বই নিদিয়া নিজৰ মাজতে কৈ থাকা শুনা আকাশ দাই মোক ফোন কৰি কৈছে যে বৰ্তাহত আটাই হেনো আজি আমাৰ ইয়ালৈ আহি আছে কি ইহঁত আহিব হে প্ৰভু তোমাৰ যে কি কৃপা আজি ইমান দিনৰ মূৰত সিহঁত আহিব ভগৱান এইবাৰ যাতে আগৰবাৰৰ দৰে কোনো অশান্তি নহয় হে ভগৱান চাকনি খাটিবলৈ
সাজু সনিতা অনিতা কি চিন্তা কৰি আছা হে ব'লা পিছত চিন্তা কৰিবা শুনা নাই দাদাহঁত আহি আছে ভালকে ৰান্ধা বঢ়া কৰিব লাগিব এতিয়া ব'লা কি কি লাগে মোক জলদি কোৱা মই বজাৰৰ পৰা আহোঁগে ব'লা 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 মই এইবাৰ নামঘৰত চাকি গছি দি আহোঁ ভগৱানে মোৰ মনৰ ইচ্ছা পূৰণ কৰিলে মজা আজি ইমান বছৰে সাঁচি থোৱা ক্ষোভৰ বোজা উজাৰিবলৈ সময় আহি গ'ল ৱেলকাম বৰ্তা ৱেলকাম তোমালোকৰ অতিথি আপ্যায়নৰ বাবে মই অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো অতিথি দেৱো ভৱ